ইন্নাল্লাহা ইউদাফিউ আনিল্লাযীনা আমানু ইন্নাল্লাহা লা ইউহিব্বু কুল্লা খাওয়ানিন কাফুর। নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা প্ৰতিৰক্ষা দি থাকে। নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে। أذن للذين يقاتلون بأنهم ظلموا وإن الله على نصرهم لقدير। যুদ্ধৰ অনুমতি দিয়া হ'ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সক্ষম। الذين أخرجوا من ديارهم بغير حق إلا أن يقولوا ربنا الله। তেওঁলোকক নিজৰ ঘৰ বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে। তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে তেওঁলোকে কয়, আমাৰ প্ৰতিপালক হৈছে আল্লাহ। ولولا دفع الله الناس بعضهم ببعض لهدمت صوامع وبيع وصلوات ومساجد يذكر فيها اسم الله كثيرا। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ'লহেঁতেন খ্ৰীষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইহুদীসকলৰ উপাসনালয়, লগতে মছজিদসমূহ, য'ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। وَلَيَنصُرَنَّ اللَّهُ مَن يَنصُرُهُ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী। الذين إن مكناهم في الأرض أقاموا الصلاة وآتوا الزكاة وأمروا بالمعروف ونهوا عن المنكر ولله عاقبة الأمور। এওঁলোকে হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে সালাত কায়েম কৰিব, জাকাত প্ৰদান কৰিব আৰু সৎ কৰ্মৰ নিৰ্দেশ দিব, লগতে অসৎ কৰ্মৰ নিষেধ কৰিব, আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত। وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودَ। আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে তেন্তে কোনো নতুন কথা নহয়। সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামুদ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল। وقوم إبراهيم وقوم لوط। লগতে ইব্ৰাহিম আৰু লুতৰ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল। وأصحاب مدين وكذب موسى فأمليت للكافرين ثم أخذتهم فكيف كان نكير। আৰু মাদায়নৰ অধিবাসীসকলেও অস্বীকাৰ কৰিছিল। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাক। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে প্ৰত্যক্ষ কৰা মোৰ শাস্তি কেনেকুৱা ভয়ংকৰ আছিল। فكأي من قرية أهلكناها وهي ظالمة فهي خاوية على عروشها وبئر معطلة وقصر مشيد। আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল জালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কোৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে। أفلم يسيروا في الأرض فتكون لهم قلوب يعقلون بها أو آذان يسمعون بها فإنها لا تعمى الأبصار ولكن تعمى القلوب التي في الصدور। সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়া সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতি শক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ'ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়। ويستعجلونك بالعذاب ولن يخلف الله وعده وإن يوما عند ربك كألف سنة مما تعدون। আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰে।
নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া হৈছে 1000 বছৰৰ সমান। وكأي من قرية أمليت لها وهي ظالمة ثم أخذتها وإلي المصير। আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ, অথচ সিহঁত আছিল অত্যাচাৰী। তাৰপিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু আমাৰ ওচৰতে প্ৰত্যাৱৰ্তনস্থল। قل يا أيها الناس إنما أنا لكم نذير مبين। কোৱা, হে মানৱ সম্প্ৰদায়, মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে। فالذين آمنوا وعملوا الصالحات لهم مغفرة ورزق كريم। এতেকে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা। والذين سعوا في آياتنا معاجزين أولئك أصحاب الجحيم। আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে সিহঁতেই হ'ব জাহান্নামৰ অধিবাসী। وما أرسلنا من قبلك من رسول ولا نبي إلا إذا تمنى ألقى الشيطان في أمنيته فينسخ الله ما يلقي الشيطان ثم يحكم الله آياته والله عليم حكيم। আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ তেওঁলোকৰ কোনোবাই যেতিয়া ৱাহীৰ বাণী তিলাৱত কৰিছে তেতিয়াই শয়তানে তেওঁলোকৰ তিলাৱতত কিবা নিক্ষেপ কৰিছে, কিন্তু শয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিজড়িত কৰে। তাৰপিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ليجعل ما يلقي الشيطان فتنة للذين في قلوبهم مرض والقاسية قلوبهم وإن الظالمين لفي شقاق بعيد। এইটো এই কাৰণে যে শয়তানে যি প্ৰক্ষিপ্ত কৰে সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত বেধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় জালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে। وليعلم الذين أوتوا العلم أنه الحق من ربك فيؤمنوا به فتخبت له قلوبهم وإن الله لهادي الذين آمنوا إلى صراط مستقيم। আৰু এইটো এই কাৰণেও যে যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে যেন জানিব পাৰে যে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য, ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়ৱনত হয়। নিশ্চয় যিসকলে ইমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব। ولا يزال الذين كفروا في مرية منه حتى تأتيهم الساعة بغتة أو يأتيهم عذاب يوم عقيم। আৰু যিসকলে কুফৰি কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়ে থাকিব সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধা দিনৰ শাস্তি নহালৈকে। الملك يومئذ لله يحكم بينهم فالذين آمنوا وعملوا الصالحات في جنات النعيم। সেইদিনা কেৱল আল্লাহৰে আধিপত্য থাকিব, তেওঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব। والذين كفروا وكذبوا بآياتنا فأولئك لهم عذاب مهين। আনহাতে যিসকলে কুফৰি কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে
সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। والذين هاجروا في سبيل الله ثم قتلوا أو ماتوا ليرزقنهم الله رزقا حسنا وإن الله لهو خير الرازقين আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত শত্ৰুৰ হাতত নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব। আৰু নিশ্চয় আল্লাহ তেওঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা। ليدخلنهم مدخلا يرضونه وإن الله لعليم حليم তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।